নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ দামামাৰ বাতৰি। এতিয়া ইৰাণ ইজৰাইলৰ যুদ্ধই অষ্টমটো দিনত ভৰি দিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজত এতিয়া এণ্ট্ৰি মাৰিছে মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মন্তব্য প্ৰকাশ কৰিছে যে মই কি কৰিম সেয়া কোনেও নাজানে। এক প্ৰকাৰ ইৰাণক হুংকাৰ দিয়া পৰিলক্ষিত হৈছে, কিয়নো ইয়াৰ পূৰ্বলৈকে দেখিবলৈ পোৱা গৈছিল ইৰাণক আত্মসমৰ্পণৰ বাবে দাবী উত্থাপন কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্কিন যুক্তৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আৰু ডোনাল্ড ট্ৰাম্পৰ এই মন্তব্যক এক প্ৰকাৰ আওকাণ কৰি ইৰাণে কিন্তু ইজৰাইলৰ বিৰুদ্ধে আৰম্ভ অথবা অব্যাহত ৰাখিছে প্ৰত্যাক্ৰমণ। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ডোনাল্ড ট্ৰাম্পে এক প্ৰকাৰ ধমক দিয়া পৰিলক্ষিত হৈছে ইৰাণক। ডাঙৰ খবৰ ৱাৰ ব্ৰেকিঙত এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। ইৰাণ আৰু ইজৰাইলৰ মাজত এণ্ট্ৰি মাৰিছে এতিয়া আমেৰিকাই, আৰু ইৰাণ আৰু ইজৰাইলৰ যি যুদ্ধৰ দামামা তাৰ মাজত আমেৰিকাৰ এণ্ট্ৰি এতিয়া কিন্তু যথেষ্ট চৰ্চিত। দুসপ্তাহৰ ভিতৰত ইৰাণৰ ওপৰত এক প্ৰকাৰ বৃহৎ একশ্যন লোৱাৰ সম্ভাৱনা আমেৰিকাৰ। মই কি কৰিম সেয়া কোনেও নাজানে বুলি এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰিছে মন্তব্য। আৰু দেখিবলৈ পোৱা গৈছে ডোনাল্ড ট্ৰাম্পৰ এই ঘোষণাৰ পাছতেই অধিক উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি। যুদ্ধৰ দামামা আৰু অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইৰাণক লৈ হোৱাইট হাউচত ট্ৰাম্পে এই ডাঙৰ মন্তব্য কৰিছে, কিয়নো ইয়াৰ দুদিন পূৰ্বে ইৰাণক আত্মসমৰ্পণৰ দাবী কৰিছিল। ইৰাণ আৰু ইজৰাইল যুদ্ধত চীন জড়িত হোৱাৰ সন্দৰ্ভতো এতিয়া আমেৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আহ্বানক ইৰাণে আওকাণ কৰিছিল। আত্মসমৰ্পণৰ বাবে ইৰাণক এক প্ৰকাৰ দাবীয়েই কৰিছিল ডোনাল্ড ট্ৰাম্পে, আৰু ট্ৰাম্পৰ দাবীক ইৰাণে গুৰুত্ব নিদি ইজৰাইললৈ এতিয়া প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে। ট্ৰাম্পৰ আত্মসমৰ্পণৰ দাবীক ইৰাণে নস্যাৎ কৰাৰ বাবে এতিয়া দুই এদিনৰ ভিতৰতে ইৰাণৰ বিৰুদ্ধে যে আমেৰিকাই ব্যৱস্থা ল'ব সেয়া লক্ষণীয়। আজি ইজৰাইল আৰু ইৰাণৰ যুদ্ধই অষ্টমটো দিনত প্ৰৱেশ কৰিছে, আৰু এই অষ্টমটো দিনত আক্ৰমণ প্ৰত্যাক্ৰমণ মিছাইল আক্ৰমণ ড্ৰোন আক্ৰমণ চলি আছে। আমেৰিকাৰ এণ্ট্ৰিৰ পাছতে ক্ৰমাৎ এতিয়া আৰু অধিক মধ্যপ্ৰাচ্য উত্তপ্ত হৈ পৰিছে। ইৰাণ ইজৰাইলৰ মাজত আমেৰিকাৰ এণ্ট্ৰিয়ে যথেষ্ট এই যুদ্ধখনত এক প্ৰকাৰ ভূমিকা যে অৱলম্বন কৰিব সেয়া এক প্ৰকাৰ লক্ষণীয় হৈ পৰিছে। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ইজৰাইলে ইৰাণৰ কেইবাটাও ঘাটিত, ইৰাণৰ কেইবাটাও পাৰমাণৱিক ঘাটিত, ইৰাণৰ কেইবাটাও সেনাৰ ঘাটিত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ইৰাণৰ যিগৰাকী আৰ্মি চিফ মহম্মদ বাঘেৰী, আৰু মহম্মদ বাঘেৰীৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গ'ল আন কেইবাগৰাকীও সেনা বিষয়া এই ভয়ংকৰ আক্ৰমণত নিহত হ'ল। আৰু তাৰ পাছত দেখিবলৈ পোৱা গ'ল ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনীয়ে মন্তব্য প্ৰকাশ কৰিলে যে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব, আৰু তাৰ প্ৰত্যুত্তৰত ইজৰাইলৰ তেল আভিভ, হাইফা, জেৰুজালেম কেইবাটাও প্ৰান্ত এই পৰ্যন্ত শান্ত হৈ আছে, আৰু সেই প্ৰান্তসমূহৰ জনতা এতিয়াও থাকিবলগীয়া হৈছে বাংকাৰত। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ এতিয়া মাত মাতিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। বিষয়টোক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছে যে ইৰাণে আত্মসমৰ্পণ কৰিব লাগে। এই কথা ইতিমধ্যেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছিল, কিন্তু সমগ্ৰ দাবীক নস্যাৎ কৰি এতিয়া ইৰাণে প্ৰত্যুত্তৰ অব্যাহত ৰাখিছে। ইৰাণে প্ৰত্যুত্তৰ অব্যাহত ৰখাৰ পাছত দেখিবলৈ পোৱা গ'ল আয়াতুল্লাহ খেমেনীয়ে মন্তব্য প্ৰকাশ কৰিলে যে ইৰাণে কোনো কাৰণত আত্মসমৰ্পণ নকৰে, ইৰাণে কোনো কাৰণত মূৰ নোদোৱাই পৰাপক্ষত যুঁজ অব্যাহত থাকিব, আৰু যদি প্ৰয়োজন হয় আমেৰিকাৰ বিৰুদ্ধেও প্ৰত্যুত্তৰৰ ব্যৱস্থা ইৰাণে গ্ৰহণ কৰিব।